আৰু এতিয়া যেতিয়া মই ফেচিলিটেট কৰোঁ, এতিয়া যেতিয়া শিকাওঁ আৰু খুব ভাল ভাল টেষ্টিমনিয়েলছবোৰ পাইছোঁ, বহুতো ভাল ভাল ফিডবেক পাইছোঁ। কাৰোবাৰ মানি ব্লকেজ খোল খাইছে, কাৰোবাৰ হেল্থ ইছ্যুজবোৰ কমি গৈছে, হিল হৈ গৈছে, আৰু কাৰোবাৰ ৰিলেশ্যনশ্বিপত খুব ভাল হৈছে পাইছোঁ। তাৰে কেইটামান শ্বেয়াৰ কৰিছোঁ, আপোনালোকে চাওকচোন। মই সন্ধ্যা ফুকন, মই যোৰহাটৰ হয়। মই আনন্দিতা ৰুদ্ৰাজ বৰা, ৰুবলি, যাক মই মৰমত ৰুবলি বৌ বুলি মাতো। তেওঁৰ ওচৰত মই এক্সেছ বাৰ শিকিছিলোঁ, আৰু একচুৱেলি এক্সেছ বাৰ শিকাৰ আগত মই নিজে লৈছিলোঁ। তাৰপিছত যেতিয়া নিজৰ জীৱনত মই কিছুমান প্ৰভাৱ ভাল পালোঁ, তাৰপিছত মই শিকিছিলোঁ বাৰ পৰা। শিকাৰ পিছত নিজৰ জীৱনত মই ইমান কিছুমান দেখা পালোঁ, চেঞ্জেছ দেখা পালোঁ। চ' চবকে মই এটাই অনুৰোধ জনাওঁ যে আপোনালোক আহক, এক্সেছ বাৰ এবাৰ নিজে লৈ চাওক, তাৰপিছত শিকি চাওক, মানুহকো দিয়ক, নিজেও লওক, সকলোৰে ভাল কৰক, নিজৰো ভাল কৰক। হাই এভৰিৱান, মই দীপ্তি তালুকদাৰ, এক্সেছ বাৰ ডিমো আৰু লমো। তাৰ ভিতৰত মই আজি আপোনালোকৰ কথা এটা শ্বেয়াৰ কৰিব বিচাৰিছোঁ যে মই আনন্দিতা ৰুদ্ৰাংশৰ পৰা মই এক্সেছ বাৰ লৈছিলোঁ। ফাৰ্ষ্ট 2 বাৰ লৈছোঁ, তাৰপৰা মই এতিয়া তেওঁৰ পৰা শিকি ল'লোঁ দেই। মই আগতেই ভাবি লৈছিলোঁ যে ইয়াৰ পৰা মই শিকিমেই, আৰু সঁচাকৈ মই বহুত ভাল ৰিজাল্ট পাইছোঁ। হেল্ল' এভৰিৱান, মই অনিন্দিতা ৰুদ্ৰাজ বাৰ পৰা বহুতখিনি মেনিফেষ্টেশ্যন ক্লাছ কৰিছোঁ, আৰু তেখেতৰ প্ৰত্যেকটো ক্লাছৰ পৰা মই বহুতখিনি কথা জানিব পাৰিছোঁ, শিকিব পাৰিছোঁ। আৰু তেখেতৰ প্ৰত্যেকটো ক্লাছেই খুবেই বেছি পাৱাৰফুল, পজিটিভ আৰু এনাৰ্জেটিক হয়। আৰু মই মোৰ জীৱনত বহুতখিনি পজিটিভ চেঞ্জেছ লাভ কৰিছোঁ। নিগেটিভিটি, এনজাইটি, ফিয়াৰ, ডিপ্ৰেশ্যন, আনৱান্টেড থটছ, এইসমূহক অভাৰকাম কৰি এটা হেল্ডি, পিচফুল, বিউটিফুল, হাৰমনিয়াছ, ছাকচেছফুল লাইফ মই মোৰ জীৱনত পাইছোঁ। আৰু তাৰ বাবে মই অনিন্দিতা ৰুদ্ৰাজ বাৰ ওচৰত সদায়ে চিৰকৃতজ্ঞ হৈ ৰ'ম, আৰু তেখেতক ধন্যবাদ জনাইছোঁ ইমান সুন্দৰ পজিটিভ এনাৰ্জেটিক ক্লাছসমূহ, পাৱাৰফুল ক্লাছসমূহ আমাৰ মাজলৈ অনাৰ বাবে। ভালে থাকক সকলো, ধন্যবাদ। নমস্কাৰ, মই ফুকিতা কাশ্যপ। মই অনিন্দিতা ৰুদ্ৰাজ বাৰ সৈতে মাষ্টাৰ ক্লাছৰ লগত জড়িত হৈছিলোঁ, আৰু তেওঁৰ পৰা যেতিয়া মই মাষ্টাৰ ক্লাছ লৈ সদায় তেওঁ কোৱা কথাখিনি বা তেওঁ যিখিনি আমাক হিলিং প্ৰচেছ দিছিলে সেইখিনি মই নিজাকৈ কৰিছিলোঁ। তাৰ পাছৰ পৰাই মই মোৰ নিজৰ জীৱনটোত খুব বেছি চেঞ্জ পাইছোঁ। মোৰ অসুখ কমিছে, বিশেষকৈ সেইটো ক'ব লাগিব। যেতিয়াৰ পৰা তেওঁৰ লগত জড়িত হৈছোঁ, তেওঁ কিছুমান মন্ত্ৰ দিছিলে, লগতে কিছুমান ছুইট শ্বৰ্টছ দিছিলে, সেই সকলোবোৰ প্ৰেক্টিছ কৰি মোৰ বহুত আচলতে অসুখৰ ফালৰ পৰা বহুত কমিছে। বিশেষকৈ এনাৰ্জি বাঢ়িছে। আগতে খুব এলাহ হৈছিলে, বেমাৰ হৈছিলে, বা ৰাতিপুৱা সোনকালে উঠিব নোৱাৰোঁ, কিন্তু এতিয়া সেই সকলোবোৰ মোৰ এটা আচলতে ৰুটিনত ফ'ল' কৰিব পৰা হৈছোঁ, কেৱল বাৰ সেই ক্লাছটোৰ পৰাহে। আৰু লগতে এতিয়া নতুন নতুন ৰাস্তা খোল খাইছে, টকা অহা ৰাস্তা খোল খাইছে, কেৰিয়াৰ অপশ্যনছ বাঢ়িছে। লগতে আগতে মোৰ কনফিডেঞ্চ ল' আছিল, কিন্তু যেতিয়াৰ পৰা বাৰ পৰা মই ক্লাছটো লৈছোঁ, তাৰ পাছৰ পৰা মোৰ নিজৰ কামখিনিক লৈ, যিখিনি মই পঢ়া শুনাতে হওক বা আন যিখিনি হওক, বা সেই বস্তুখিনি মেনেজ কৰিব পৰা হৈছোঁ। গতিকে বাক থেংক ইউ কৈছোঁ। বাৰ কাৰণে আজি মই নিজৰ জীৱনটোত এখোজ হ'লেও আগুৱাব পাৰিছোঁ। তেওঁৰ ক্লাছটোৰ পৰা খুব বেছি পজিটিভিটি আহিছে মোৰ লাইফত। গতিকে থেংক ইউ ছ' মাছ। You're receiving abundance of life.